সোনার দে ও মোর চিকুনি দে এখন শুৱলা এখন সুফলা এখন মৰমৰ দে শিকিব লাহে লাহে ষ্টেপ বাই ষ্টেপ যাব একেদিনা সময় নহয় ষ্টেপ বাই ষ্টেপ যাব আৰু লেৰা লেৰা চেষ্টা কৰি থাকিব আপোনালোকে এটা দিন আপোনালোকৰ চাকচেছ আহিব আপোনালোকৰ এক্সাইটমেণ্ট লাগিব আৰু আপোনালোকৰ এটা জোৰদাৰ হাততালি আৰু লগতে পৰম পিতা পৰমেশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃত্যু সঠিক টোপনিৰ পৰা আমাক সদায় আজিৰ দিনটো জীয়াই থকাৰ কাৰণে আমাক উৎসৰ্গা কৰিছে গতিকে আমি শুক্ৰিয়া আদায় কৰিছোঁ গতিকে আজিৰ এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিব বিচাৰিম আপোনালোক এক্সাইটেড হৈ আছেনে মই অকণমান ঠাণ্ডা ঠাণ্ডা যেন পাই আছোঁ Sound of all best variety. যে নহওক মই বহুত এক্সাইটেড হৈ আছো আজি 4 মাহৰ বিৰতিত আজি আমি এই কাৰ্যসূচীটো আনিবলৈ সুবিধা পাইছো আৰু মোৰ বিশ্বাস আজি আপোনালোকে গোটেই কথাখিনি বুজি পাব মোৰ নাম বিয়াসতী নামে আজিৰ পৰা ঠিক 14 বছৰ আগত Forever Living Product International এই মহান সিস্টেমটোৰ লগত জড়িত হৈছিল আৰু জড়িত হৈ মোৰ এটা কথাই চিন্তা নাছিল যে জীৱনত কিবা এটা কৰিব লাগে গতিকে চাওঁতে চাওঁতে আজি 14 বছৰ পাৰ কৰিলোঁ আজি এটা মিছন হৈ গৈছে শ্লাইডত আপোনালোকে দেখিবলৈ পাইছে মিছন 100 ইয়াৰ ওপৰত বহুত কিবা কিবি কথা আছে আপোনালোকে গম পাব গতিকে মই জানিব বিচাৰিম আজি একচুয়ালি কিমানজন ব্যক্তি মনত এই চিন্তাটো লৈ আহিছে আমি যে গুৱাহাটীত যাম বহুত কিবা কিবি লৈ আহিছে কিমানজন ব্যক্তিয়ে ভাবিছে কিবা আশা লৈ আহিছে নহয় জানো যে কেনে আহিছে কিবা উদ্দেশ্য লৈ আহিছে আমি নহয় জানো আমি আজি ইয়াৰ উদ্দেশ্য এটা লৈ আহিছো কি হয় যে ল'ৰা এজন জন্ম পাইছে আমাৰ এইবিলাক সপোন তার পিছত আমার ফ্রেন্ড সার্কেল আমার মা দেউতার ফ্রেন্ড সার্কেল অমুক এটা লড়া জন্ম পাইছে ছোৱালী জন্ম পাইছে ফ্রেন্ড সার্কেলের সপোন হয় আমি ইয়ার পিছত আমার রিলেটিভসৰ কাৰণে আমি সপোন হওঁ হয়নে নহয় নে ভুল কৈছো মই ইয়াৰ পিছত আমাৰ ৰাজ্যখন যেনে আমি অসমত বাস কৰোঁ অসমৰ কাৰণে আমি এটা সপোন হওঁ প্ৰত্যেকজন ব্যক্তিৰ এটা দায়িত্ব আৰু কৰ্তব্য আছে আমাৰ আছেনে নাই ইয়াৰ পিছত আমাৰ কান্ট্রি আমার ভারতবর্ষখনৰ কাৰণে আমি কিবা এটা কৰিব লাগিব আলটিমেটলি আমাৰ গুৰু দায়িত্ব আছে না ইমানজনে মানি লৈছে এই কথাটো যে আমি সপোন মানে নহয় যে আমাৰ জন্মতে আমি সপোন আমি সেইটো এটা সপোন ইয়াত বাস্তৱত আমি ৰূপ দিব লাগিব এইটোৰ কাৰণে সপোনটোক আমি বাস্তৱত ৰূপ দিয়াৰ কাৰণে আমি কি কৰোঁ ফাৰ্ষ্ট অফ অল develop your skill through education and real world experience to stay competitive in your career.
Pissed off. Pissed off. Pissed off. Pissed off. এজন গ্ৰাহক লাগে মোক যে প্ৰডাক্টটো ব্যৱহাৰ কৰিব ৰাইট তোমাৰ নাম কি প্লিজ মই গ্ৰাহক হিচাপে তেওঁৰ উদ্দেশ্য কি প্ৰডাক্টটো তেওঁ বনাইছে আৰু এওঁ গ্ৰাহক হিচাপে প্ৰডাক্টটো তেওঁ ব্যৱহাৰ কৰিছে ট্ৰেডিশ্যনেল জিনিস পঢ়াবৰ কিয় নাই ইয়াতে ভালকে বুজি লোৱা কনচেপ্টটো আজি মোকা অনলাইনত পসিবল নহয় এওঁ গ্ৰাহক ৰাইট গ্ৰাহক হিচাপে এওঁ প্ৰডাক্ট এটা যেটা লাগিব যেনে আপনি চাবোন আপোনাক লাগে গা ধোৱা চাবোন জন্মৰ পৰা মৃত্যুলৈকে লাগে নে নালাগে খোৱা বোৱা চব বস্তু লাগে আমাক হাজাৰো আইটেম মাৰ্কেটৰ পৰা আমি কিনো এওঁ গ্ৰাহক হিচাপে তেওঁ ক'ত যাব কোম্পানীৰ পৰা আনিব পাৰিবা নেকি নোৱাৰা আমাৰ ওচৰতে পোৱা এজন খুচুৰা দোকানী ৰাইট খুচুৰা দোকানী এজনক তোমাক বিচাৰিছো প্লিজ শুনুৱালা প্লিজ ওয়েলকাম এওঁ খুচুৰা দোকানী ৰিটেইলাৰ জলদি এওঁ গ্ৰাহক হিচাপে খুচুৰা দোকানীৰ ওচৰৰ পৰা এওঁ গেলামাল দোকান এখন দিছে কিবা বস্তু লাগে এওঁ ইয়াৰ পৰা মালটো বনাইছে নেকি এওঁ লাভ নোহোৱাকে এওঁ দিব নেকি কিবা লাভ ল'ব এওঁ যেতিয়া দোকানখন দিব পইচা লাগিব না নাই এখন গেলামাল দোকান দিব লাগিলে মিনিমাম 3 লাখ 4 লাখ মিনিমাম 50,000 তো মিনিমাম লাগিব তেওঁ দোকান দিছে সকলোখিনি কাম মূৰৰ ওপৰত জাপি লৈছে তেওঁ কিন্তু মালটো নবনায় তেওঁ ক'ৰ পৰাই ল'ব মই এজন ব্যক্তিক বিচাৰিছো প্লিজ অসীম তেওঁ হোলচেলাৰ ৰাইট তেওঁ হোলচেলাৰ ট্ৰেডিশ্যনেল বিজনেছত তেওঁ বহুত টকা লগাইছে এওঁ হোলচেলাৰ হ'ব লাগিলে মিনিমাম কিন্তু 30-40 লাখ 50 লাখৰ প্ৰয়োজন হ'ব হোলচেলাৰ এমাৰাই এতিয়া হোলচেলাৰ হিচাপে এওঁ এনেকুৱা দোকানী প্ৰডাক্ট দিয়ে এওঁ ডাইৰেক্ট বিক্ৰী নকৰে এওঁ ক্লিয়াৰ হৈছে হোলচেলাৰ হিচাপে এওঁ একচুৱেলি এজন ডিষ্ট্ৰিবিউটাৰ মই তোমাক বিচাৰিছো প্লিজ এডিশনাল ডিস্ট্রিবিউটর আর একজন ব্যক্তি লাগে এরা হচ্ছে ডিস্ট্রিবিউটর রাইট আর একজন ব্যক্তি কোন বিচারিছো ডিস্ট্রিবিউটর হওয়ার পিছত মই বিচাৰিছো দেখি প্লিজ ওয়েলকাম এয়া হৈছে সিয়ানা প্ৰেজেন্ট কোম্পানি কি কৰে যেতিয়া প্ৰডাক্ট এটা ম্যানুফ্যাকচাৰিং কৰে এয়া ম্যানুফ্যাকচাৰাৰ এয়া ডাইৰেক্ট যিকোনো প্ৰডাক্ট এটা কি কৰিব এয়া এজেন্ট হিচাপে মানে তোমাক এইখিনি দি দিলো তুমি ডিস্ট্রিবিউট কৰা এয়া এখন মানে স্টেটৰ সীমা লৈ লয় এয়া কি কৰিব এয়া দিব এয়া কোন হয় ডিস্ট্রিবিউটর এয়া ডিস্ট্রিবিউটর হোৱাৰ পিছত এয়া প্ৰডাক্টটো কাট দিব হোলসেলাৰ দিব হোলসেলাৰে কাট দিব एक ऐसे कस्टमर एल रिटेलर एल होलसेलर एल डिस्ट्रीब्यूटर एल सीएमएफ और एल ऐसे कंपनी मालिक राइट एक ट्रेडिशनल बिजनेस आज 200 বছর 300 বছর পৰা চলি আছে
কি মানুহে পইচাটো ক'ৰ পৰা দিব বুজিয়ে নাপায় মই পাগল হৈ গৈছো ভেৰি চিম্পল কোম্পানী কি কৰিছে এওঁতো লাভ ল'ব সবেই লাভ ল'ব ল'বলৈ নলয় এওঁ বেচাৰা কাষ্টমাৰ 10 টকাৰ এটা যদি বস্তু লওঁ আমি ধৰি লওক এক পিচ চাবোনৰ দাম 10 টকা 10 টকা চাবোন পিচ এই মাজৰ মানুহখিনি ইয়ালৈকে আৰু এজন মাজৰ মানুহ আছে সেইজন হৈছে মই যতীন চন্দ্ৰ ডেকাক বিচাৰিছো প্লিজ ৱেলকাম প্লিজ এওঁ এডভাৰটাইজমেণ্ট ৰাইট ইয়াতে থকা কোম্পানীৰ কাষতে থকা এইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল চিষ্টেমটো এনেকৈ চলি আহিছে এওঁ তাৰমানে কি কৰিব যেনে ঠাণ্ডা মতলব পকা ওলাব কেতিয়াবা হ'বনে নাই অসুবিধা আহিব মেৰা গৰীব পৰ কি ৰাজ ইণ্টাৰনেশ্যনেল লাক্স চিপাইটাকে কৈ দিয়ে হয়নে নহয় কৰোৰ টকা খৰচ হয় ইয়াৰ পৰা আপটো ইয়ালৈকে এই মাজৰ যিখিনি ব্যক্তি অকণমান তুমি অলপমান আগুৱাই আহা গণেশ্বৰ অকণমান আগুৱাই আহা এতিয়া চাওক এইখিনি মানুহক কোৱা হয় মধ্যভোগী মাজৰ মানুহ 1956 দুজন ব্যক্তিৰ চিন্তা হৈছিল এইখন বজাৰত পাশ্চাত্য দেশত এটা আৰম্ভ হৈছিল নেটৱৰ্ক মাৰ্কেটিঙৰ জন্ম হৈছিল বিল তেওঁলোকে চিন্তা কৰিছিল যে আমাৰ একচুৱেলি উপাৰ্জিত টকা ক'ত গৈ আছে আমাৰ টকাটো আমি যদি আমি চিন্তা কৰো চাওঁ 10 টকাৰ এক পিচ চাবোন 7 টকা পইচা এওঁলোকক দিয়ে 3 টকা মেনুফেকচাৰিং দাম মানে কষ্ট 10 টকাটো কোনে লয় কোনে পইচাটো দিয়ে কষ্টত মৰাৰ কাৰণে আমাৰ কাষ্টমাৰ বুলি কোৱা হয় বুজি পাইছে কষ্টত মৰা মানুহজনৰ নামে হৈছে কাষ্টমাৰ ফৰেভাৰ লিভিং প্ৰডাক্ট কি হৈছে আমাৰ কনচেপ্টটো কি পইচা ক'ৰ পৰা দিব কোম্পানী 30% ট্ৰেডিশ্যনেলটো ল'ব ফৰেভাৰটো ল'ব এই যিটো 70% মাজৰ মানুহ আছিলে মাজৰ মানুহখিনি কি কৰিছে আপুনি আহক একচেপ্ট কৰক মাজৰ মানুহখিনি এই যিটো 70% পইচা গৈছিল কৈছে যে এটা চিষ্টেমৰ মাজত ফৰেভাৰ লিভিং প্ৰডাক্টত 70% মই আৰু তাকো দায়িত্ব দিলো আপোনাৰ গোটেই চিষ্টেমটো ফৰেভাৰ লিভিং প্ৰডাক্টত 70% বেনিফিট এই কাষ্টমাৰক দিছে মই এজন কাষ্টমাৰ আছিলো মই যেতিয়া ফৰেভাৰত যেতিয়া জইনিং কৰিলো ফ্ৰী আইডি দিছে এটা এপছ এটা দিছে 30,000 এখন গেলামাল দোকান 30,000 হৈ জানো হেল্ল' CMF এটা হ'ব পাৰে জানো গতিকে মই 30,000 প্ৰডাক্ট কিনিছো বহুত মানুহ কয় বহুত ঠগাই আছে আমাক এনেই ঠগাই আছে আমাক কয় না নকয় 30,000 ইমান পইচা 30,000 একো পইচা নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ 30,000 টকা কোম্পানীয়ে কি কৰিছে কাষ্টমাৰক কৈছে 160খন দেশৰ এটা ব্যৱসায় 160 কাণ্ট্ৰিত চলা এটা ব্যৱসায় যিটো ব্যৱসায়ত আৰ্ব টকা কোম্পানী লগাই আছে না দোকান দিব লাগে আমি গুৱাহাটীত কিমান ধুনীয়া দোকান দিছে কৰোৰৰ ঘৰত দোকান আমাৰ চলি আছে তাতে এজন কাষ্টমাৰক দিছে সেইকাৰণে আমাৰ ইয়াতে বহুত পইচা আহে এইটোৰ কাৰণে আমি প্ৰত্যেকেই এওঁ যদি 30,000 দিব লগা হয় এওঁৰো 30,000 হ'ব এওঁৰো 30,000 এওঁৰো 30,000 এওঁৰো 30,000 এওঁৰো 30,000 বহুত বেছি লৈছে নেকি হেল্ল' বহুত বেছি পইচা নেকি 30,000 দিয়াৰ বিনিময়ত কিমান পাৰ্চেণ্টেজ হ'ব ঠিক আছে আপোনালোক কওক 30,000 কোম্পানী কাষ্টমাৰৰ কোম্পানী টায়াৰ হৈ গ'ল মাজৰ মানুহখিনি আমাৰ আছে জানো এতিয়া কনচেপ্ট ক্লিয়াৰ হৈছে কাৰ্কাৰ হৈছে ক্লিয়াৰ আৰু বুজাব লাগিব নেকি পইচা ক'ৰ পৰা আহিব আৰু কি দিব ৰাইট এটা 30,000 কি ফেচিলিটি দিছে এজ এ এচিষ্টেণ্ট সুপাৰভাইজাৰ হিচাপে আপোনাৰ ইনকাম 10,000 পৰা 20,000 টকা হ'ব পাৰে কেনেকৈ এওঁ কৈছে এজ এ কাষ্টমাৰ হিচাপে একমাহ যদি ভালকৈ আমি ট্ৰেইনিং লওঁ তেতিয়াহ'লে ভালকৈ ট্ৰেইনিং লোৱাৰ বিনিময়ত তেওঁ যদি এনেকুৱা কৈ এজন ব্যক্তিক যদি
কোম্পানীৰ লগত টাই-আপ কৰি দিয়ে সোশ্যাল মিডিয়াত প্ৰচাৰ কৰি যিজন ব্যক্তি আহিব এটা ফ্ৰাঞ্চাইজি অৰ্থাৎ 2cc ব্যৱসায় যদি এজন ব্যক্তিয়ে যদি কৰাই দিয়ে তেওঁৰ ঘৰত কিমান পইচা আহিব মিনিমাম 25%। তাৰ মানে কিমান টকা আহিব 6000 প্লাস 6500 টকা এজন হয়। দুজন যদি হৈ যায় 13000 হ'ব। এনেকৈ বাঢ়ি বাঢ়ি এটা সময়ত ঠিক আছে এবাৰ জোৰদাৰ হাততালি থ্যাংক ইউ ভেৰি মাচ। এতিয়া এজ এ এসিস্টেন্ট সুপাৰভাইজাৰ হিচাপে 10 পৰা 20000 টকা মাহেকত ইনকাম কৰিব পাৰে। ইয়াৰ পিছত ৰেংক আছে আমাৰ সুপাৰভাইজাৰ, 4টা ৰেংক। সুপাৰভাইজাৰ কেনেকৈ হ'ব মই যদি এনেকুৱা 5জন ব্যক্তিক যদি ডাইৰেক্টলি ৰিক্ৰুটমেন্ট কৰাই দিওঁ তেওঁলোক যদি 2cc কৰি দিয়ে তেতিয়াহ'লে কোম্পানীৰ ফলত তেওঁ সুপাৰভাইজাৰ ডিক্লাৰেশ্যন হৈ যায় আৰু সুপাৰভাইজাৰ হোৱা মানে তেওঁৰ মান্থলি ইনকাম কিমান হ'ব 20 পৰা 30000 টকা। ভালনে বহুত ভাল বুজাত আহিছে নে হৈ গৈছে আপোনালোক 3 বছৰৰ মূৰে মূৰে গাড়ী আপোনাক দিয়ে মই বনাই পোৱা নাই ফৰেভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেল তৰফৰ পৰা মই এতিয়ালৈকে 4খন গাড়ী এচিভ কৰিছো। মোৰ প্ৰথম ড্ৰিম কাৰ আছিল এইখন হুণ্ডাই ভাৰ্না। তাৰপিছত মই আপোনাৰ এইখন গাড়ী লৈছো ৰাইট। ইয়াৰ পিছত মই ফৰ্চুনাৰ ললো এইখন ললো। আপোনালোকে বিচাৰে নে নিবিচাৰে ফৰেভাৰ লিভিং প্ৰডাক্ট দিব পাৰে কিন্তু এনেকুৱা ইয়েছত চাইকেল নাই ইয়েছ কৈছে কিমান জনে বিচাৰে কিমান জনে বিচাৰে থ্যাংক ইউ ভেৰি মাচ। এতিয়াহে লাগিছে। ইয়াৰ পিছত চাওক আমাৰ সপোন আছে এনেকুৱা এটা সংকল্প লৈ যাওক যে আজি ইয়াৰ পৰা গৈছো নেক্সট ইয়াৰ যদি মই আহোঁ তেতিয়াহ'লে মই 100% চিয়ৰ এনেকুৱা গাড়ীত মই নিজে ড্ৰাইভ কৰি প্ৰগ্ৰেমত আহিম। কিমান জনে সংকল্প ল'ব ফৰেভাৰটো দিব পাৰে কিন্তু আপুনি ল'ব লাগিব। ইয়াৰ পিছত প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে your dreams fulfill from forever you earn new car in every 3 years every year a new tour কোম্পানি 4টা টুর দিয়ে এটা ঘুরা ফেরার কারণে বহুগুলো সহজ সময় নাই টকা নাই কোম্পানি 4টা টুর দিয়ে তাৰে ভিতৰত প্ৰথম যিটো টুৰ মোৰ সপোন আছিল এইবিলাক আৰু এইবিলাক ফৰেভাৰে দিছে। মই চিন্তা কৰিছিলো মোৰ পাছপোৰ্ট নাই ক'ত যাম আপোনালোকৰ নিচিনাকে ময়ো বহি আছিলো। প্ৰত্যেক বছৰে যেতিয়া টুৰ দিয়ে মই চিন্তা কৰিছিলো ফাৰ্ষ্ট যেতিয়া মোৰ নেশ্যনেল টুৰ হয় এই টুৰটো দেখিছে নহয় মেনেজাৰ ৰিট্ৰিট আছিল এইটো ফাৰ্ষ্ট টুৰ এজন মিষ্টাৰ ৰেছমন কোম্পানীৰ মালিক মই গম পোৱা নাছিলো তেওঁ যে আহিব ছাৰপ্ৰাইজ 2013 চনৰ কথা কৈছো। তেওঁ মোৰ ৰুমত যেতিয়া সোমালে আৰু তেওঁৰ কাৰণে মই বম্বে তাজত আমাক লৈ গৈছিল ৰাইট আৰু তাত আমি বহুত এনজয় কৰিছো। মই চিন্তা কৰিছিলো যে ৰিয়েলি ফৰেভাৰ সাংঘাতিক এটা বিজনেছ। কিমান জনে বিচাৰে এনেকৈ আপোনালোকে মেনেজাৰ ৰিক্ৰুটত যাওক ফেমিলিৰ সৈতে হেল্ল' কিমান জনে ফৰেভাৰে প্ৰত্যেক বছৰে দিয়ে 3টা লেভেলত দিয়ে আপুনি খালি কাম কৰি যাব লাগে। মই কিমান বাৰ গলো ৰাইট। ইয়াৰ পিছত ইণ্টাৰনেশ্যনেল টুৰ দিয়ে 3টা আপোনালোকে সব ফৰেভাৰ আমি কিয় কৰিম গ্লোবেল ৰেলি দেখিবলৈ পাইছে আপোনালোকে ৰাইট। এইটো ফটো দেখিছে নহয় এইটো ফটো বেটা দেখিছে নহয় বেটা চাওকচোন আৰু কিমান সৰু আছিল দেখিছে নহয়। এতিয়া কি দেখিলে চিন্তা কৰে এই বয়সত কিমান বাৰ গৈছে প্ৰত্যেকৰে সপোন হয়নে নহয়। আজিৰ ডেটত ষ্টকহোম এই যিজন তাই দেখিছে আপোনালোকে 2015 চনত ফৰেভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেলত গোটেই ৱৰ্ল্ডত এটা টাৰ্গেট দিছিলে গোটেই পৃথিৱীত 160 কাণ্ট্ৰি এলোভেৰা কিমান বিক্ৰী কৰিব পাৰে যাৰ হায়েষ্ট এলোভেৰা বিক্ৰী হ'ব টিমত তেওঁক এইডাল টাই গিফ্ট দিব। ষ্টিভ হাৰ্ছে তেওঁ চাইণ্টিষ্ট হয় আমাৰ আৰু এইডাল টাইৰ কাৰণে তেওঁ নিজে ইটালীত গৈছে আৰু এইডাল টাই মই নাজানো ইমান দিল্লীত ঘোষণা কৰিছিল বিভিন্ন কাণ্ট্ৰিত তেওঁ ঘূৰি আহিছে
কোনো কাণ্ট্ৰিয়ে সেইটো এচিভ কৰিব পৰা নাছিল 2015 কথা মন নাজানো এইবিলাক কিবা মই সুনীলৰ সৈতে কাম কৰি গৈ আছিলো সেই সময়ত গোটেই অল অভাৰ ইণ্ডিয়াত যিমান অফিচ আছে 2015 এই এলো টাইটেলৰ কাৰণে মোৰ ফটো সব লগাইছে শ্বিলঙৰ পৰা ফোন আহিছে ইয়াজা কংগ্ৰেচুলেশ্যন মই কি হ'ল তুমি এলো টাই শিকিছা মই ভাবিছো এলো হেৰা খাই এলো টাই দিয়ে নাপাওঁ এইবিলাক আৰু ইস্তিফাৰছে মোক তিনিবাৰ ফোন কৰিছে ইংলেছৰ পৰা আৰু মই যেতিয়া ছিংগাপুৰত গৈছিলো তেওঁ বিচাৰি কোম্পানীক কৈছে এই ব্যক্তিজনক লাগে আৰু তেওঁ নিজে ইটালীৰ পৰা এটা টাইম আহিছে আহি ছিংগাপুৰত মিনিমাম 15,000 মানুহৰ মাজত তেওঁ চেলিব্ৰেট কৰিছে আৰু স্পেচিয়েলি লগ কৰি এটা টাইম পিন্ধাই দিছে হাইষ্ট এলোচেন কৰিছিল এই সময়ত 2015 পাৰ্লামেণ্টাৰী প্ৰজেক্টে আপোনাৰ ফিল দিব পাৰে যদি আপুনি 100% যদি আপুনি কাম কৰিব পাৰে ইচ্ছা আছে নে নাই কিমান জনক থ্যাংক ইউ ভেৰি মাচ ৰাইট ইয়াৰ পিছত দেখিছে আপোনালোকে এইটো আছে জাৰ্নেলিষ্ট দেখিছে বহুত মৰম কৰে ইউকেৰ সেকেন্ড পাৰ্সন আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত লিজেণ্ড বুলি কয় জাৰ্নেলিষ্ট খেতিয়কৰ ছোৱালী খেতি কৰা আছে আজিৰ ডেটত মান্থলি ইনকাম নেয়াৰ হ'ব 5 crore হ'ব মই যে গ্ৰীচত গৈছিলো ভাবছামত দেখা নাই এইবিলাক কৰা কৰি লৈ গৈছো মিকোনিছ আপোনালোকে চাব সান্তোৰিনি আৰু মাইকোনোছত যেতিয়া আমি যাওঁ ইমান ভাল লাগিছিল হিচাপ নাই আৰু প্ৰত্যেক বছৰে আপোনাক কোম্পানী এনেকুৱা দিব কিমানজনৰ ইচ্ছা আছে আপুনি বেলেগ কথা মাৰিব নালাগে সকলোখিনি ইয়াত সম্ভৱ হ'ব পাৰে ৰাইট আৰু ইয়াৰ পিছত আপুনি এভৰি ইয়াৰ এটা বোনাছ দিয়ে আমাৰ গাড়ী ঘৰ এইবিলাকতো কোম্পানী কৰি দিলে কিন্তু আমাৰ মাটি জমি কিনাৰো ইচ্ছা আছে ডাঙৰ খৰচ কমাৰ ইচ্ছা আছে হয়নে নহয় কোম্পানীয়ে এনেকুৱা দিয়ে চাওক মই চেয়াৰমেন বোনাছ মানে 6জন ব্যক্তি লাগে মেনেজাৰ লাগে তেওঁলোকক যদি মই লেভেল 1লৈ লৈ যাওঁ এপিএসি আৰু সেইটো চেক মিনিমাম যদি মই চাওঁ 3.5 crore পৰা 7 crore ভিতৰত থাকে জানিতে মনে মনে তোমালৈ চাই থাকিলে পাহৰো সকলো কথাকে লাহে লাহে দুচকুতে দুচকু পৰি ৰৰে Chain of top enrollment of the month forever living product international আমি যদি এডুকেশন সিস্টেমৰ চিন্তা কৰিছো সেই এডুকেশন সিস্টেমটো ৰয়েল ব্যৱহাৰ এডুকেশন সিস্টেমটোৰ লগত জড়িত হৈ বহুত ব্যক্তিয়ে কাম কৰিছে আৰু সেই বহুত ব্যক্তিৰ মাজত কেইজনমান ব্যক্তিক আমি বাছনি কৰি লৈছো 499 rupeesত তেওঁলোকে মেক্সিমাম ব্যক্তিক এনৰোল কৰিছে জানিব বিচাৰে তাৰে ভিতৰত কেইজনমান ব্যক্তিক আমি আজি মঞ্চত বিচাৰিম আৰু তেওঁলোকক আমি এটা মোমেন্টামেৰে তেওঁলোকক আমি ইয়াত মঞ্চত মাতে সন্মানিত কৰি আপোনালোকৰ যোগ
cooperative, right? My highest enrollment, Mr. Vikas Ram. Please welcome, sir. Please welcome. Please welcome. Thank you. Oh my God. Lokhi Saura, please welcome. Satin Sabla Beta, please welcome. Please welcome Mr. Deep Sonia. Sima Das, Jordan Tati. Thank you very much. এতিয়া আমি এটা বিশেষ কাৰ্যসূচী আৰম্ভ কৰিম, ৰাইট? যিটো কাৰ্যসূচী আপোনালোকৰ খুব ভাল লাগিব, এইটো হৈছে আমাৰ মধ্যপ্ৰদেশ